নমস্কাৰ যদি আপুনি এগৰাকী আত্মনিৰ্ভৰ ইনভেষ্টৰ হ'বলৈ সাজু তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ আজি আমি জানিম এনে কি কাৰণ আছে যাৰ বাবে ইনভেষ্টৰসকলৰ ওচৰলৈ তেওঁলোকৰ ডিভিডেণ্ড গৈ নাপায় গতিকে আমি শিকিম যে এই ডিভিডেণ্ড আমি কেনেকৈ ক্লেইম কৰিব পাৰোঁ আটাইতকৈ প্ৰথম প্ৰশ্ন এই আনপেইড বা আনক্লেইম ডিভিডেণ্ড কি যেতিয়া কোম্পানী এটাই ডিভিডেণ্ড ডিক্লেয়াৰ কৰে কিন্তু ইনভেষ্টৰসকলে কিবা কাৰণত সেই ডিভিডেণ্ড নাপায় তেন্তে তাক আনপেইড বা আনক্লেইম ডিভিডেণ্ডটো বুলি কোৱা হয় দ্বিতীয় প্ৰশ্ন যদি এই ডিভিডেণ্ড 7 বছৰলৈকে ক্লেইম কৰা নহয় তেন্তে তাৰ কি হয় যদি ডিভিডেণ্ড 7 বছৰলৈ ক্লেইম কৰা নহয় তেতিয়া ডিভিডেণ্ড এমাউণ্ট IEPF লৈ ট্ৰান্সফাৰ হৈ যায় আৰু যদি একেৰাহে 7 বছৰলৈকে ডিভিডেণ্ড ক্লেইম কৰা নহয় তেন্তে তাৰ সৈতে জড়িত থকা শ্বেয়াৰসমূহো IEPF লৈ ট্ৰান্সফাৰ হৈ যায় তৃতীয় প্ৰশ্ন ডিভিডেণ্ডটো মিছ হৈ গ'ল আপুনি ভাবিছে কিয় বহুত ইনভেষ্টৰৰ ডিভিডেণ্ড আনক্লেইম হৈ থাকি যায় কাৰণ তেওঁলোকে বেংক একাউণ্টৰ ডিটেইলছ নিজৰ ডিমেট একাউণ্টত আপডেট কৰা হোৱা নাই ঠিকনা বা যোগাযোগৰ সবিশেষ সলনি হোৱাৰ পিছত KYC আপডেট কৰা নাই ডিভিডেণ্ডৰ চেক সময়মতে ডিপজিট কৰা নাই শ্বেয়াৰ ক্ৰয় কৰি তাৰ ওনাৰশ্বিপ পাহৰি গৈছে বিশেষকৈ ফিজিকেল শ্বেয়াৰৰ ক্ষেত্ৰত এইবোৰ কথা সৰু যেন লাগে কিন্তু ডিভিডেণ্ড মিছ হোৱাৰ এয়া প্ৰধান কাৰণ হ'ব পাৰে চতুৰ্থ প্ৰশ্ন ইনভেষ্টৰসকলে নিজৰ ডিভিডেণ্ড সময়মতে পাবলৈ কি কৰিব পাৰে আপুনি কিছুমান প্ৰাথমিক কথা মনত ৰাখিব লাগে যেনে নিজৰ বেংক একাউণ্ট ডিটেইলছ আৰু KYC ডিটেইলছ আপডেট কৰি ৰাখিব লাগে ইনভেষ্টমেণ্ট নিয়মিতভাৱে চেক কৰিব লাগে পঞ্চম প্ৰশ্ন নিজৰ ডিভিডেণ্ড আৰু শ্বেয়াৰ IEPF-ত ট্ৰান্সফাৰ হোৱাৰ পৰা কেনেকৈ এৰাই চলিব লাগে ইয়াক এভইড কৰিবলৈ ইনভেষ্টৰসকলে এই জৰুৰী ষ্টেপসমূহ মনত ৰাখিব লাগিব নিজৰ বেংক একাউণ্ট এক্টিভ আৰু KYC আপডেটেড কৰি ৰাখিব লাগে নিজৰ ডিপজিটৰী পাৰ্টিচিপেণ্টৰ ওচৰত বেংক আৰু KYC ডিটেইলছ নিয়মিতভাৱে আপডেট কৰক সম্পূৰ্ণ একাউণ্ট নম্বৰ MICR কোড IFSC কোড আৰু বেংকৰ নাম বেংকতো নিজৰ KYC আপডেট কৰি ৰাখক আৰু মনত ৰাখিব এইটো কাম আপোনাৰ ডিমেট একাউণ্টত বেংক ডিটেইলছ আপডেট কৰাতকৈ পৃথক নিজৰ ইনভেষ্টেড কোম্পানীসমূহৰ কমিউনিকেশ্যনসমূহ নিয়মিতভাৱে চেক কৰক ডিভিডেণ্ড নোপোৱাৰ ক্ষেত্ৰত কোম্পানী বা তাৰ RATৰ সৈতে তৎক্ষণাত যোগাযোগ কৰক ষষ্ঠ প্ৰশ্ন IEPF-এ ইনভেষ্টৰসকলক কেনেকৈ সহায় কৰে IEPF হৈছে এটা চেণ্ট্ৰেলাইজড অথৰিটি যি সুনিশ্চিত কৰে যাতে আনক্লেইম ডিভিডেণ্ড বা শ্বেয়াৰ যাতে যথাযোগ্য গৰাকীসকলে লাভ কৰে আৰু ইয়াৰ সৈতে ইনভেষ্টৰসকলে বহুতো সুবিধা পায় যেনে ৰাইট টু ৰিক্লেইম শ্বেয়াৰ হোল্ডাৰ্ছ বা তেওঁলোকৰ উত্তৰাধিকাৰীসকলে নিজৰ জৰুৰী ডিটেইলছ আৰু ডকুমেণ্টছ দি IEPF-ৰ পৰা নিজৰ এছেটসমূহ ক্লেইম কৰিব পাৰে ছেফগাৰ্ডিং ইনভেষ্টৰ ইণ্টাৰেষ্ট যেতিয়ালৈকে আপোনাৰ এছেটসমূহ আনক্লেইমড হৈ থাকে IEPF-এ সেই এছেটসমূহ সম্ভালি ৰাখে সিম্পলিফাইড প্ৰচেছ এই সমগ্ৰ প্ৰক্ৰিয়াটো এটা চেণ্ট্ৰেলাইজড অনলাইন প্লেটফৰ্ম www.iepfa.gov.in ত সম্পন্ন হয় ইনভেষ্টৰ এডুকেশ্যন আৰু এই IEPF-এ ইনভেষ্টৰ এৱাৰনেছ আৰু ফাইনেন্সিয়েল লিটাৰেচিকো উদগনি দিয়ে শেষ প্ৰশ্ন IEPF-ৰ পৰা ক্লেইম কোনে কৰিব পাৰে যিকোনো শ্বেয়াৰ হোল্ডাৰ যাৰ ডিভিডেণ্ড বা শ্বেয়াৰ IEPF-লৈ ট্ৰান্সফাৰ কৰা হৈছে তেওঁলোকে মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্ছৰ পৰ্টেল www.iepf.gov.in লৈ গৈ নিজৰ জৰুৰী ডিটেইলছ দিয়াৰ পিছত ক্লেইম ফাইল কৰিব পাৰি এই সকলোবোৰ আপুনি IEPF-ৰ পৰ্টেলৰ পৰা এটা অনলাইন প্ৰচেছৰ জৰিয়তে ক্লেইম কৰিব পাৰিব গতিকে যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ডিভিডেণ্ড বা শ্বেয়াৰ IEPF-লৈ ট্ৰান্সফাৰ হৈছে তেন্তে চিন্তিত হোৱাৰ প্ৰয়োজন নাই কেৱল অলপ সাৱধানতা সঠিক ইনফৰমেশ্যন আৰু IEPF-ৰ পৰ্টেলৰ সঠিক ব্যৱহাৰেৰে আপুনি আপোনাৰ এছেট নিজে ক্লেইম কৰি এগৰাকী আত্মনিৰ্ভৰ ইনভেষ্টৰ হ'ব পাৰিব ধন্যবাদ